Namaskar and welcome to my channel Indian Food Century. আজি বনাব লৈছো হোল মাছৰ এটা ৰেচিপি। হোল মাছ আপোনালোকে আলু বিলাহী আৰু ফুলকবিৰ লগত নিশ্চয় বনাই খাইছে, কিন্তু আজি মই এটা নতুন ধৰণে হোল মাছ বনাই আপোনালোকক দেখাম। এই ৰেচিপিটো অতি সিম্পল হয়, কিন্তু খাবলৈ বহুত টেষ্টি হয়। গতিকে প্ৰথমতে মই লৈ লৈছো কেৰাহী এখনত গৰম তেলত ঢালি দিছো হালধি আৰু নিমখেৰে হানি থোৱা হোল মাছ 4ডোখৰ। মাছ কেইডোখৰ মই তেলত ভাজি লম। এতিয়া মাছখিনি ভাজি কৰি আছো, উলটাই দিছো মাছ কেইডোখৰ। বেছি ৰঙচুৱা কৰা নাই, মাছখিনি অকমান ভাজিলে হৈ যাব। এতিয়া প্লেট এখনত অজৰাই লৈছো। মাছ ভজা হৈ গ'ল। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰ এখন লৈ লৈছো আৰু তাতে কেঁচা জলকীয়া কেইডোখৰৰ লগত ধনিয়া পাত এমুঠি ঢালি দিছো। তাতে পানী অকমান দি মই এটা পেষ্ট তৈয়াৰ কৰি লৈছো। এয়া চাওক। এতিয়া মাছ ভজা গৰম তেলতে মই ঢালি দিছো দুটা কাটি লোৱা পিয়াজ। মই মিডিয়াম সাইজৰ দুটা পিয়াজ লৈছো। পিয়াজখিনি মিহি কৰি কাটি লৈছো। এতিয়া তেলতে পিয়াজখিনি মই অলপ ভাজি লম। পিয়াজখিনি সোনকালে ভাজি অহাৰ বাবে তাতে ঢালি দিছো অকমান নিমখ। 2 চামুচমান নিমখ মই আগেই দি দিছো, পাছত আৰু নিমখ নিমিলাও। এইখিনি মই লৰাই দিছো ভাল কৰি। পিয়াজখিনি বেছি ৰঙা হ'ব নালাগে এইটো ৰেচিপিৰ কাৰণে। অকমান ভাজি লৈছো 1 মিনিটৰ কাৰণে। তাতে এতিয়া মই দি দিম 1 চামুচমান আদা নহৰু পেষ্ট দি দিম। এতিয়া এইখিনি মই হেতাখন দি অকমান লৰাই দিছো। এতিয়া মই তাতে ঢালি দিম প্ৰায় 1 কাপমান পানী। পানী মই এই কাৰণে ঢালিছো যাতে পিয়াজখিনি ৰঙা হৈ নাযায়। এইখিনি অকমান লৰাই দিছো হেতাখন দি। এতিয়া মই তাতে ঢালি দিছো কেইডোখৰ আলু কাটি থোৱা মই ঢালি দিছো। আলু কেইডোখৰ কেনেকৈ কাটিছো আপোনালোকে দেখা পাইছে। বেছি সৰুও নহয়, বেছি ডাঙৰো নহয়। এই পদ্ধতিৰে কাটিব লাগিব আলু কেইডোখৰ। এতিয়া মই তাতে দি দিম ধনিয়া পাত আৰু কেঁচা জলকীয়াৰ পেষ্টটো। এইখিনি হেতাখন দি মই আকৌ লৰাই দিছো যাতে সকলো ভালদৰে মিলি যায়, মিহলি হৈ যায় যাতে। এতিয়া এইখিনি মই অকমান দেৰি ধৰক 2 মিনিট মানৰ কাৰণে ঢাকি থৈ দিম মিডিয়াম ফ্লেমত। এয়া মই ঢাকি দিলো। 2 মিনিট পাছত মই ঢাকন গুচাই দিলো আৰু তাতে দি দিছো 1 চামুচমান হালধি পাউডাৰ। এইখিনি অকমান মিলাই দিলো আৰু এতিয়া পুৰা 5 মিনিটৰ কাৰণে মই ঢাকি থৈ দিম। 5 মিনিট পাছত ঢাকন গুচাই দিলো। চাওক আপোনালোকে কালাৰ কেনেকা চেঞ্জ হৈ গৈছে। ৰংটো একেবাৰে হলনি হৈ আহিছে। আলু কেইডোখৰো সিজি গৈছে, কিন্তু পানী অলপ শুকাই গৈছে। সেইকাৰণে মই ধৰক আৰু 1 কাপমান পানী মিলাই দিছো, কাৰণ মাছৰ তৰকাৰীত অকমান পানী হলেহে ভাল লাগে। পানী মিলাই দিছো আৰু ইয়াতে মই এতিয়া ঢালি দিম মাছ কেইডোখৰ। মাছ কেইডোখৰ মই ঢালি দিলো। অকমান হেতাখন দি সেটেল কৰি দিছো। এতিয়া মই এইখিনি ঢাকি থৈ দিম
আৰু উতলি আহিব দিম। ধৰক 2-3 মিনিটৰ কাৰণে হাই ফ্লেমত ঢাকি থোৱাৰ পাছত এয়া ঢাকন গুচাই দিছোঁ। আমাৰ পানীখিনি চাওক উতলি আহিছে। ইয়াতে মই অকণমানো জলকীয়া পাউডাৰ ব্যৱহাৰ কৰা নাই। মাত্ৰ ধনিয়া পাত আৰু কেঁচা জলকীয়াৰ ফ্লেভাৰ দি বনোৱাৰ বাবে এই আঞ্জাটোৰ সোৱাদেই একেবাৰে বেলেগ। শ'ল মাছ এইদৰে বনাই খাবচোন আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, বেল আইকন প্ৰেছ কৰি দিব আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ।